নগাঁও লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈ আজি উপস্থিত হয় ঢিং ৰাজীৱ ভৱনত। সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত ঢিং ৰাজীৱ ভৱনত উপস্থিত হোৱা সাংসদ প্ৰদ্যুৎ বৰদলৈক দলীয় নেতাকৰ্মীয়ে উষ্ম আদৰণি জনায়। এই আদৰণি অনুষ্ঠানতেই দলীয় নেতাকৰ্মীক উদ্দেশ্যি সাংসদগৰাকীয়ে কয় যে এতিয়া অসমত হিন্দু মুছলমানৰ ৰাজনীতিৰ অন্ত পৰিছে। উজনি নামনি আৰু মধ্য অসমত এতিয়া কংগ্ৰেছ দল শক্তিশালী। আগন্তুক বিধানসভা নিৰ্বাচনত অসমত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব বুলিও মন্তব্য আগবঢ়ায় সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ওপৰতো বৰ্তমানৰ ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে সাংসদগৰাকীয়ে। নিউজ ডেস্ক, UNB নিউজ। আমাৰ কৃষি প্ৰধান অঞ্চলত খেতিয়কৰ সমস্যা, আমাৰ নিবনুৱাৰ সমস্যা এটা বৰ ডাঙৰ দৈত্যৰ ৰূপ ধাৰণ কৰিছে। ঘৰে ঘৰে নিবনুৱা, অতিৰিক্ত উপাৰ্জনৰ ৰাস্তাবিলাক বন্ধ কৰিছে চৰকাৰে। তীব্ৰ এটা কৰ কাটল লগাই পেলাই এতিয়া টোল গেটত বা বিভিন্ন ক্ষেত্ৰত পেট্ৰলৰ দাম আকৌ বঢ়াইছে, ডিজেলৰ দাম আকৌ বঢ়াইছে, বিভিন্ন ধৰণৰ সমস্যা আছে। কেৱল হিন্দু মুছলমান কৰি থাকিলে আমাৰ দেশখন আগলৈ নাযায়, আমাৰ দেশখন ৰখাতলৈ যাব। কিন্তু আমাৰ সৌভাগ্য যে এইবাৰ লোকসভা নিৰ্বাচনত এই হিন্দু মুছলমান কৰা ৰাজনীতি অৱসান এটা প্ৰত্যাখ্যান কৰিছে সাধাৰণ ৰাইজে। গতিকে আমি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ বিজেপি দলৰ চৰকাৰে এতিয়া উন্নয়নৰ কথা ক'ব লাগিব, জবাবদিহি কৰিব লাগিব যে কংগ্ৰেছ দলে যি 60-টকীয়া মহা অভিযোগনামা দাখিল কৰিছিলে তাৰ ওপৰত উত্তৰ বিচাৰিম আমি হিমন্ত বিশ্ব শৰ্মাৰ পৰা। তেওঁ কিয় মৌন হৈ নিজৰ দলীয় পৰ্যায়ত আমি আমাৰ সংগঠনৰ দুৰ্বলতাবিলাক আঁতৰাই আমি শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিম। আৰু সেইকাৰণে কোনো সন্দেহ নাই যে কংগ্ৰেছ দলৰ সন্মিলিত ঐক্যবদ্ধ আমাৰ নেতৃত্ব আৰু আমাৰ দলীয় কৰ্মী, আমাৰ প্ৰত্যেকজন কংগ্ৰেছী সহযোদ্ধাৰ সৈতে লগ লাগি আমি 2026-ত এইবাৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ এখন প্ৰতিষ্ঠিত কৰিবলৈ পাৰিম বুলি দিছপুৰত আমাৰ দৃঢ়